আজি ক্লাছৰ প্ৰথমটো চেণ্টেন্স হৈছে এইটো কৰিবলৈ সকলোৱে আগবাঢ়ি আহা। ইয়াৰ ইংৰাজী হৈছে এভৰিবডি কাম অন টু ডু ইট। এভৰিবডি কাম অন টু ডু ইট। নেক্সট চেণ্টেন্স হৈছে তেওঁক শিকিবলৈ আহিব দিয়া। ইয়াৰ ইংৰাজী হৈছে লেট হিম কাম অন টু লাৰ্ণ। লেট হিম কাম অন টু লাৰ্ণ। নেক্সট চেণ্টেন্স হৈছে তুমি ইংৰাজী শিকিবলৈ আহিবানে? ইয়াৰ ইংৰাজী হৈছে উইল ইউ কাম অন টু লাৰ্ণ ইংলিছ। উইল ইউ কাম অন টু লাৰ্ণ ইংলিছ। নেক্সট চেণ্টেন্স হৈছে তাইক আগুৱাই আহিব নিদিবা। ইয়াৰ ইংৰাজী হৈছে ডোণ্ট লেট হাৰ কাম অন। ডোণ্ট লেট হাৰ কাম অন। নেক্সট চেণ্টেন্স হৈছে যদি সি তোমাৰ ওচৰলৈ আহে কি হ'ব? ইয়াৰ ইংৰাজী হৈছে what will be if he comes on to you. What will be if he comes on to you. What will be if he comes on to you. Next sentence হৈছে শেষতে যুদ্ধ কৰিব আহিছিল নে? ইয়াৰ ইংৰাজী হৈছে did they come on to fight. Did they come on to fight. Next sentence হৈছে সি মোৰ ওচৰলৈ অহা নাছিল নে? ইয়াৰ ইংৰাজী হৈছে didn't he come on to me. Didn't he come on to me. Did not he come on to me. Didn't he come on to me. Next sentence হৈছে সি মোৰ ওচৰলৈ অহা নাছিল নে? ইয়াৰ ইংৰাজী হৈছে didn't he come on to me. Didn't he come on to me. Next sentence হৈছে সি মোৰ ওচৰলৈ আহিছিল। ইয়াৰ ইংৰাজী হৈছে he came on to me. He came on to me. নেক্সট চেণ্টেন্স হৈছে দ্বিতীয় মহলালৈ উঠি আহা। ইয়াৰ ইংৰাজী হৈছে কাম আপ টু দ্য ছেকেণ্ড ফ্ল'ৰ। কাম আপ টু দ্য ছেকেণ্ড ফ্ল'ৰ। নেক্সট চেণ্টেন্স হৈছে মই দ্বিতীয় মহলালৈ উঠি নাযাওঁ। ইয়াৰ ইংৰাজী হৈছে আই উডন্ট কাম আপ টু দ্য ছেকেণ্ড ফ্ল'ৰ। আই উডন্ট কাম আপ টু দ্য ছেকেণ্ড ফ্ল'ৰ। নেক্সট চেণ্টেন্স হৈছে তুমি কিয় চকীখনৰ পৰা উঠি অহা নাই? ইয়াৰ ইংৰাজী হৈছে why don't you come up from the chair. Why don't you come up from the chair. নেক্সট চেণ্টেন্স হৈছে মোৰ ওচৰলৈ উঠি নাহিবা। ইয়াৰ ইংৰাজী হৈছে don't come up to me. Don't come up to me. নেক্সট চেণ্টেন্স হৈছে মই তোমাৰ ওচৰলৈ উঠি নাযাওঁ। ইয়াৰ ইংৰাজী হৈছে I'll not come up to you. I'll not come up to you. নেক্সট চেণ্টেন্স হৈছে তুমি ইয়ালৈ উঠি আহা ভালদৰে দেখিবা। ইয়াৰ ইংৰাজী হৈছে you come up here you will see better. You come up here you will see better. নেক্সট চেণ্টেন্স হৈছে যদি কিবা হয় মোক জানিব দিবা। ইয়াৰ ইংৰাজী হৈছে let me know if anything comes up. 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 Next sentence হৈছে যদি কিবা হয় মই তোমাক জনাম। ইয়াৰ ইংৰাজী হৈছে I let you know if anything comes up. I let you know if anything comes up. Next sentence হৈছে ইয়াত কি হৈ আছে? ইয়াৰ ইংৰাজী হৈছে what's coming up here. What's coming up here. নেক্সট চেণ্টেন্স হৈছে ইয়াত একো হৈ থকা নাই। ইয়াৰ ইংৰাজী হৈছে নাথিং ইজ কামিং আপ হিয়াৰ। নাথিং ইজ কামিং আপ হিয়াৰ। নেক্সট চেণ্টেন্স হৈছে দুয়োখন বিয়া একেটা দিনত পৰিছে। ইয়াৰ ইংৰাজী হৈছে both the marriages have fallen on the same day. Both the marriages have fallen on the same day. নেক্সট চেণ্টেন্স হৈছে উৎসৱটো এই সপ্তাহৰ ৰবিবাৰে পৰিছে। ইয়াৰ ইংৰাজী হৈছে the function has fallen on Sunday this week. The function has fallen on Sunday this week. The function has fallen on Sunday this week. Next sentence হৈছে সৌ ছোৱালীজনীৰ চুলিখিনি তাইৰ কান্ধত পৰি আছে। ইয়াৰ ইংৰাজী হৈছে the hair of that girl is falling on her shoulder. The hair of that girl is falling on her shoulder. The hair of that girl is falling on her shoulder.
নেক্সট সেন্টেন্স হৈছে উৎসৱটো এই সপ্তাহৰ ৰবিবাৰে পৰিছে ইয়াৰ ইংৰাজী হৈছে দ্য ফাংচন হেজ ফলেন অন ছানডে দিছ উইক দ্য ফাংচন হেজ ফলেন অন ছানডে দিছ উইক নেক্সট সেন্টেন্স হৈছে সৌ ছোৱালীজনীৰ চুলিখিনি তাইৰ কান্ধত পৰি আছে ইয়াৰ ইংৰাজী হৈছে দ্য হেয়াৰ অফ ডেট গাৰ্ল ইজ ফলিং অন হাৰ শ্বল্ডাৰ দ্য হেয়াৰ অফ ডেট গাৰ্ল ইজ ফলিং অন হাৰ শ্বল্ডাৰ নেক্সট সেন্টেন্স হৈছে মজিয়াখনত কিছুমান খোৱা বস্তু পৰি আছে ইয়াৰ ইংৰাজী হৈছে some eatable things are falling on the floor some eatable things are falling on the floor some eatable things are falling on the floor next sentence হৈছে সেই মহবিলাক পানীত পৰি আছে ইয়াৰ ইংৰাজী হৈছে those buffaloes are falling to the water those buffaloes are falling to the water next sentence হৈছে পিছুৱাই নেযাবা ইয়াৰ ইংৰাজী হৈছে don't fall back don't fall back next sentence হৈছে সিহঁতে পিছুৱাই আহিছিল কাৰণে সিহঁতক মাৰা হৈছিল তাৰ ইংৰাজী হৈছে they were killed because they fell back they were killed because they fell back they were killed because they fell back next sentence হৈছে মই সিহঁতক পিছুৱাই যাব কৈছিলোঁ ইয়াৰ ইংৰাজী হৈছে I told them to fall back I told them to fall back I told them to fall back next sentence হৈছে বাছখন যেতিয়া দলঙৰ ওপৰেৰে আহি আছিল দলংখন ভাঙি পৰিছিল ইয়াৰ ইংৰাজী হৈছে the bridge fell down when the bus coming over it the bridge fell down when the bus coming over it the bridge fell down when the bus coming over it আজিলৈ ইমানেই নেক্সট ক্লাছত আমি আৰু কিছুমান দৰকাৰী বাক্য শিকিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ আ গুড ডে